তেজপুৰৰ মহাভৈৰৱ মন্দিৰত আছো বৰ্তমান আৰু আপোনালোক সকলোৱে জানে যে তেজপুৰ হৈছে অসমৰ এখন সাংস্কৃতিক নগৰী য'ত জ্যোতিপ্ৰসাদ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাকে ধৰি বহুকেইজন আমাৰ অসমৰ মহান ব্যক্তিৰ জন্মভূমি আৰু আপোনালোক সকলোৱে জানে যে অগ্নিগড় উষা অনিৰুদ্ধকে ধৰি বান ৰজা হৰিহৰৰ যুদ্ধ এইসমূহৰ বিষয়ে সকলোৱে জানে আৰু মোৰ পাছফালে দেখি আছে যে মই বৰ্তমান আছো মহাভৈৰৱ মন্দিৰত আৰু মহাভৈৰৱ মন্দিৰৰ কিছুমান পৰিৱেশ দেখাম আৰু ইয়াত আছে বাবা তো মই ভিতৰলৈ যাম মহাভৈৰৱ মন্দিৰৰ আৰু গতিকে ধুনীয়া লগা এটা বহুত পুৰণা কিছুমান সব এইবোৰ নাই দাদাহঁতো আছে দাদা আছে আৰু খুৰা আছে খুৰা চলি আছে দাদা আৰু খুৰা তো এয়া হৈছে মোৰ পাছফালে দেখিছে যে বাবাৰ একদম এটা ডাঙৰ মূৰ্তি আৰু যে দেখি আছে সন্মুখত এয়া হৈছে পৰমপিতাৰ বহুত ডাঙৰ এটা মূৰ্তি ইয়াত বনোৱা আছে তো ৰাতি হ'লে বেছি ভাল লাগিলহেঁতেন হয়তো ইয়াতে পানী হয়তো য়েছ পানী পৰিলেহেঁতেন ৰাতি হোৱাহে বেছি ভাল লাগিলহেঁতেন তো ইমান এটা ধুনীয়া পৰিৱেশ আপুনি চাওক কিমান এটা ধুনীয়া পৰিৱেশ তেনেকুৱা এয়া হৈছে মহাভৈৰৱ মন্দিৰ আৰু সকলোৱে জানে যে তেজপুৰ হৈছে এখন সাংস্কৃতিক নগৰী য'ত মই আগত কৈছোঁ যে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাকে ধৰি জ্যোতিপ্ৰসাদ আগৰৱালাৰ বহুকেইজন আমাৰ স্বনামধন্য ব্যক্তিৰ এক জন্মভূমি চ' আৰু ইয়াত সকলোৱে জানে যে উষা অনিৰুদ্ধৰকে ধৰি বান ৰজাৰ বিষয়ে হৰিহৰ যুদ্ধৰ ওপৰত আমি সকলোৱে কিতাপত পঢ়িছিলোঁ আৰু এয়া হৈছে মহাভৈৰৱ মন্দিৰ আগত দেখাম ভিতৰত সোমাই যাম তেনেকুৱা আহি আছোঁ মন্দিৰৰ ভিতৰত যাম আৰু মন্দিৰৰ ভিতৰত তোলা নিষেধ ইয়াতে লিখা আছে দেৱালয়ৰ ভিতৰত ফটো তোলা নিষেধ ধূপ চাকি জ্বলোৱা নিষেধ চ' তথাপিতো মই দেখাই দিছোঁ মোৰ পাছফালে যে আছে যে একচুৱেলি সুধি ল'ব লাগিব হয়তো মহাভৈৰৱ মন্দিৰত আৰু ইয়াত দেখিছে এয়া হৈছে নন্দী মূৰ্তি ধুনীয়া এটা পৰিৱেশ চ' পাছফালে ফটো মই দেখাই যাম সকলো মহাভৈৰৱ মন্দিৰ আৰু ইয়াত মোৰ ভিতৰত একচুৱেলি যাবলৈ কাৰণে আমাৰ ইয়াৰ শোণিতপুৰ জিলাৰ যিজন DC আছে উপায়ুক্তৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব চ' উপায়ুক্তৰ পৰা যদি পাৰ্মিশ্যন লোৱা নহয় তেনেহ'লে ভিতৰত ফটো তোলাটো নিষেধ আইনমতে এইটো অপৰাধ হ'ব গতিকে মই বাহিৰৰ পৰাই মই কিছু দেখাবৰ কাৰণে আপোনালোকৰ চেষ্টা কৰিছোঁ ভিতৰত যাবলৈ মই ভিতৰত সেৱা কৰিবলৈ গ'লোঁ পণ্ডিতজীজনে ক'লে যে DC পৰা পাৰ্মিশ্যন ল'ব লাগিব চ' তেনেকুৱা বহুত পুৰণা হাজাৰ বছৰৰ আগত ইয়াত হয়তো আমি কিতাপত পোৱা মতে বানৰাজৰ দিনৰ পৰা হৰিহৰৰ যুদ্ধ যেতিয়া হৈছিলে উষা অনিৰুদ্ধ চিত্ৰলেখা এইসমূহ সকলোৱে হয়তো ইয়াত আহি পৰমপিতাৰ ওচৰত আৰাধনা কৰিছিলে আৰু এয়া পাছফালে দেখি আছে মই দেখাই দিছোঁ দেখিছে লক্ষী মূৰ্তি ধুনীয়াকৈ ৰাখিছে আৰু ৱালসমূহ বহুত দিনৰ পুৰণা ৱাল আৰু ভিতৰত ইয়াত কি আছে মই নাজানো দৰ্জা বন্ধ হৈ আছে চ' তেনেকুৱা মহাভৈৰৱ মন্দিৰত সঁচাই ধুনীয়া এটা পৰিৱেশ আৰু আজি সোমবাৰ আহিলোঁ তেনেকুৱা